21 নম্বৰ প্ৰশ্নটো কৈছে যে এটা কোঠালীৰ দীৰ্ঘ প্ৰস্থ আৰু উচ্চতা ক্ৰমে 6 মিটাৰ 4 মিটাৰ আৰু 5 মিটাৰ। কোঠালীটোৰ বেৰ আৰু চিলিঙত ৰং কৰিবলৈ প্ৰতি বৰ্গ মিটাৰত 42 টকা হিচাপত কিমান টকা খৰচ কৰিব লাগিব নিৰ্ণয় কৰা। ইয়াৰ কাৰণে আমি প্ৰথমতে কোঠালীটোৰ চাৰিবেৰৰ কালি বা পাৰ্শ্বপৃষ্ঠ কালি আৰু চিলিঙৰ যিটো আয়তাকাৰ চিলিংখন সেই চিলিঙৰ কালিটো উলিয়াই ল'ব লাগিব। এতিয়া আমি দিয়া থকা মানবোৰ প্ৰথমে লিখি ল'ম। আমি এতিয়া প্ৰশ্নটোত দি থকাৰ মানবোৰ লিখি ল'লোঁ। যেনে কোঠালীটোৰ দীৰ্ঘ 6 মিটাৰ, প্ৰস্থ 4 মিটাৰ আৰু উচ্চতা 5 মিটাৰ। এতিয়া আমি কোঠালীটোৰ চাৰিবেৰৰ কালি আৰু লগতে আমি চিলিঙৰ কালিটো যোগ কৰি দিলে কি হয়, ৰং কৰিবলগীয়া অংশৰ মুঠ কালি পাই যাম। এতিয়া আমি এনেদৰে কৰিম যে লিখি ল'ম যে ৰং কৰিবলগীয়া মুঠ কালি, ৰং কৰিবলগীয়া মুঠ কালি। এতিয়া আমি ৰং কৰিবলৈ আমি প্ৰথমতে চাৰিবেৰ কি কৰিম, ৰং কৰিম। চাৰিবেৰ মানে তাতকৈ পাৰ্শ্বপৃষ্ঠ কালি। আৰু পাৰ্শ্বপৃষ্ঠৰ কালিৰ লগতে আমি চিলিংখনত যিহেতু ৰং কৰিম, প্লাছ চিলিঙৰ কালি। এতিয়া আমি ইয়াৰ কালিটো উলিয়াই ল'ম। আমি জানো যে পাৰ্শ্বপৃষ্ঠৰ কালি ফৰ্মুলাটো হৈছে 2h হোল ইনটু l প্লাছ b আৰু চিলিঙৰ কালিটো হৈছে, মানে চিলিংখন যিহেতু আয়তাকাৰ কালি, তেতিয়া কি হ'ব, l ইনটু b হ'ব, যিটো দিশ পূৰণ প্ৰস্থ। এতিয়া আমি মান বহাই দিম। এতিয়া 2 থকাৰ কাৰণে 2 বহাম। h উচ্চতা, hটো কিমান আছে 5 মিটাৰ, আমি ইয়াত বহাম 5 মিটাৰ আৰু lটো দিছে 6 মিটাৰ, কাৰণে 6 মিটাৰ বহাম আৰু bটো 4 মিটাৰ দিয়া আছে, কাৰণে আমি ইয়াত 4 মিটাৰ বহাম। তাৰপিছত চিলিঙৰ কালি ইয়াৰ দিশটো দিয়া আছে 6 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 4 মিটাৰ। এতিয়া আমি ইয়াৰ মানটো উলিয়াই ল'ম। এতিয়া এই দুটা পূৰণ কৰিলে হ'ব 2 5 গুণ 10, তেতিয়াহ'লে 10 মিটাৰ আৰু যিহেতু এইটো পূৰণ হৈছে 6 4 হ'ব 10 মিটাৰ আৰু প্লাছ 6 4 গুণ 24 মানে 24 মিটাৰ স্কুৱেৰ। এতিয়া 10 মিটাৰ আৰু 10 মিটাৰ পূৰণ কৰিলে হ'ব 10 দুগুণ 100 মিটাৰ স্কুৱেৰ প্লাছ 24 মিটাৰ স্কুৱেৰ। এতিয়া 100 মিটাৰ স্কুৱেৰ আৰু 24 মিটাৰ স্কুৱেৰ যোগ কৰিলে হ'ব 124 মিটাৰ স্কুৱেৰ। এতিয়া আমি ৰং কৰিবলগীয়া মুঠ কালি পালোঁ 124 মিটাৰ স্কুৱেৰ। এতিয়া আমাক প্ৰশ্নটোত দিয়া আছিলে যে প্ৰতি বৰ্গ মিটাৰ ৰং কৰিবলৈ খৰচ হয় 42 টকা। তেতিয়াহ'লে 124 বৰ্গ মিটাৰ ৰং কৰিবলৈ খৰচ হ'ব, আমি তেনেদৰে কৰি উলিয়াই ল'ম। এতিয়া আমি লিখিম যে প্ৰতি বৰ্গ মিটাৰ ৰং কৰিবলৈ খৰচ হয় আমাক ইয়াত দিয়া আছে 42 টকা। তেতিয়াহ'লে ইয়াত লিখিম 42 টকা। তেতিয়াহ'লে পাৰ্শ্বপৃষ্ঠ আৰু চিলিঙৰ কালি যোগ কৰিলে পাওঁ 124 মিটাৰ। তেতিয়াহ'লে আমি এনেদৰে লিখিব পাৰিম যে এতেকে 124 বৰ্গ মিটাৰ ৰং কৰিবলৈ খৰচ হ'ব, কিমান হ'ব, আমি 124ৰ লগত যদি 42 টকাটো পূৰণ কৰি দিওঁ তেতিয়া মুঠ খৰচ ওলাই পৰিব। এতিয়া আমি এনেদৰে লিখিব পাৰিম যে 124 পূৰণ 42 পূৰণ কৰিলে হ'ব 5208 টকা, মানে
কি হয় কোঠালিটো বেৰ আৰু চিলিঙত ৰং কৰিবলৈ মুঠ কিমান টকা খৰচ হ'ব ৫,২০৮ টকা এতিয়া আমি এনেদৰে লিখিব পাৰিম যে এতেকে কোঠালিটোৰ বেৰ আৰু চিলিঙত ৰং কৰিবলৈ মুঠ কিমান ৫,২০৮ টকা খৰচ হ'ব এইটোৱে হ'ল ইয়াৰ আনচাৰ ২২ নম্বৰটো কৈছে যে এটা গোটা বেলনৰ আয়তন 686 পাই চেণ্টিমিটাৰ কিউব আৰু ইয়াৰ উচ্চতা 14 চেণ্টিমিটাৰ বেলনটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া ইয়াত বেলনৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব কৈছে এতিয়া আমি দি থোৱা মানবোৰ আমি প্ৰথমে লিখি ল'ম এতিয়া প্ৰশ্নটোত দি থোৱা আমি মানবোৰ বহুৱাই ল'লোঁ এতিয়া আমাক কৈছে যে বেলনৰ মুঠ পৃষ্ঠকালি উলিয়াবলৈ আমি জানো যে বেলনৰ মুঠ পৃষ্ঠকালি ফৰ্মুলাটো হ'ল 2 পাই r হোল ইনটু r প্লাছ h এতিয়া ইয়াত আমাক পাই মানটো লাগে r মানটো লাগে আৰু h মানটো লাগে এতিয়া আমাক পাই মানটো আমি জানোই r মানে ব্যাসাৰ্ধ মানটো আমাক দিয়া নাই কিন্তু উচ্চতাৰ h টো দিয়া আছে এতিয়া যেহেতু r ৰ মানটো বা ব্যাসাৰ্ধ মানটো দিয়া নাই প্ৰথমতে আমি ব্যাসাৰ্ধ মানটো উলিয়াই ল'ম এতিয়া সেই ব্যাসাৰ্ধ মানটো আমি এই বেলনৰ আয়তনৰ পৰা উলিয়াই ল'ম এতিয়া কেনেদৰে পাৰিম ইয়াত লিখি ল'ম যে বেলনৰ আয়তন আমাক দিয়া আছিলে 686 পাই চেণ্টিমিটাৰ কিউব এতিয়া বেলনৰ আয়তনৰ তলত আমি বেলনৰ আয়তনৰ ফৰ্মুলাটো পাতিম যিটো পাই r স্কুৱেৰ h সমান 686 পাই চেণ্টিমিটাৰ কিউব এতিয়া আমি এইফালে সমান্তৰালে পাই থকা পাইটো আৰু সমান্তৰালে এইফালে থকা পাইটো আমি কটাকটি কৰিব পাৰিম ইয়াত থাকি যাব r স্কুৱাৰ আৰু h তা r স্কুৱাৰ r ৰ মানটো দিয়া নাই কাৰণে আমি r স্কুৱাৰ পাতি দিম যেহেতু h মানটো দিয়া আছে 14 চেণ্টিমিটাৰ তেতিয়াহ'লে ইয়াত পাতিম 14 আৰু সমান চিন দিম তেফালে থাকিলে 686 তে r স্কুৱাৰটো এইটো এফালে থৈ দিলে 14 টো যদি সমান চিনৰ পাই লৈ যাওঁ তেতিয়া 686 ক 14 এ হৰণ কৰিব ইয়াত থাকিব r স্কুৱাৰ 686 ক যদি 14 এ হৰণ কৰে তেতিয়া বাৰ যাব 49 বাৰ যেহেতু ইয়াত r স্কুৱাৰ আছে r ৰ মান উলিয়াবলৈ হ'লে এই 49 টো কি হৈ যাব ৰুট হৈ যাব এতিয়া r ৰ মান উলিয়াবলৈ হ'লে 49 ৰ বৰ্গমূল উলিয়াব লাগিব এতিয়া r ৰ মান 49 ৰ বৰ্গমূল উলিয়ালে হ'ব 7 এতিয়া r ৰ মান ওলালে 7 বা 7 চেণ্টিমিটাৰ এতিয়া আমি বেলনৰ মুঠ পৃষ্ঠকালি উলিয়াম গতিকে বেলনৰ মুঠ পৃষ্ঠকালি বেলনৰ মুঠ পৃষ্ঠকালি ফৰ্মুলাটো হৈছিলে 2 পাই r হোল ইনটু r প্লাছ h এতিয়া সমান চিনৰ সমান চিন এতিয়া আমি মানবোৰ বহুৱাই যাম 2 ঠাইত 2 পাই মান 7 ভাগৰ 22 r ৰ মান আমি 7 চেণ্টিমিটাৰ পালোঁ সেইকাৰণে 7 পাতিম ইয়াতো 7 প্লাছ h ৰ মান আগতে 14 পাইছিলোঁ আমি 14 পাতিম এতিয়া আমি ইয়াৰ মানবোৰ উলিয়াম এতিয়া আমি ইয়াত থকা 7টোৱে আৰু এই 7টো আমি কটাকটি কৰিব পাৰিম ইয়াত থাকিব 2 আৰু 22 এই দুটা পূৰণ কৰিলে হ'ব 44 পূৰণ 7 14 যদি যোগ কৰোঁ তেতিয়া হ'ব 21 এতিয়া 44 আৰু 21 পূৰণ কৰিলে হ'ব 924 চেণ্টিমিটাৰ স্কুৱেৰ যেহেতু আমি যিকোনো বস্তু কালি উলিয়াওঁ তেতিয়াহ'লে সদায় স্কুৱেৰত পৰে এতিয়া চেণ্টিমিটাৰ আছিলে নহয় চেণ্টিমিটাৰ স্কুৱেৰ হৈছে এইটোৱে হ'ল ইয়াৰ আনচাৰ